আমাৰ ফেচবুক পেজলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ সৈতে এজন পেচেণ্ট আছে, তেখেত ডক্টৰ দেৱাঞ্জন হাজৰিকা। আমি পৰিচয় কৰাব খুজিম আপোনাক। তেখেত কানেক্ট কলেজৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আপুনি আমাৰ ইয়াতে আহিছিলে, আপুনি আহিছিলে পৰহি আহিছিলে না? পৰহি আপুনি কিছু কষ্টত আহিছিলে আমাৰ ইয়াতে। ডেফিনেটলি হয় হয়। আপোনাৰ কি সমস্যালৈ আহিছিলে আৰু এতিয়া কেনে পাইছে আমাৰ ৰাইজক? যোৱা আজি 20 দিন হৈছে। 20 দিনত মানে প্ৰথম দিনা মই 14 তাৰিখে মই খেলা ধূলা কৰোঁ। ৰাতিপুৱা ফুটবল খেলোঁতে মই গম নাপাওঁ মানে ক'ত মই দুখ পালোঁ। তাৰপিছত বাওঁ ভৰিখন মোৰ আঁঠুৰ ওপৰৰ পৰা মানে অকামেলা হোৱা নিচিনা হৈ গ'ল। মই থিয় হৈ থাকিব নোৱাৰোঁ, খোজ কাঢ়িবতো নোৱাৰোঁ। তাৰপিছত মই অৰ্থপেডিক্স মই তেখেতৰ ওচৰত কনচাল্ট কৰিলোঁ। ইউজুৱেলি তেখেতৰ ওচৰলৈকে মই যাওঁ, তেওঁ মোৰ চাৰ্জাৰী কৰা আছে মোৰ ভৰিত, গতিকে মই তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁলোকে চালে, একো নাপালে, ইনভেষ্টিগেশ্যন সকলোখিনি কৰালে। মোক কেৱল 10টা টেবলেট দিলে, ক'লে যে এইখিনি খাওক আৰু আপুনি সম্পূৰ্ণ ৰেষ্ট লওক। মই ৰেষ্ট ল'লোঁ, টেবলেট খালোঁ। কেইটামান অৱশ্যে মই নোখোৱাকৈ হ'ব বুলি ভাবি মই কেইটামান খাওঁতে মই দেখিলোঁ অলপ কমিছে, কিন্তু সম্পূৰ্ণ মোৰ ভাল হোৱা নাই। যিহেতু ভাল হোৱা নাই, মই অলপ মানে ভাবিলোঁ আৰু 2 দিনমান ৰেষ্ট লওঁ, কিন্তু ৰেষ্ট লওঁতে সেয়া প্ৰায় 17 দিনমান হৈ গ'ল। তেতিয়া মই মোৰ ভাইটি, তেওঁ ডাক্তৰ দীপাঞ্জন হাজৰিকা দেৰগাঁও, তেওঁ হোমিওপেথ, তেওঁ মোক ক'লে যে তই কাইৰোপ্ৰেক্টৰৰ ওচৰলৈ যা, তই ভাল পাবি। মইতো ডিব্ৰুগড়ত আছে নেকি নাজানো, কৈছে। সি মোক তেতিয়া এইটো এড্ৰেছ দিলে। মই তেতিয়া অহাৰ আগতেও মই তাক সুধি আহিছোঁ যে মই ইয়াৰ পৰা ঘূৰি যাব পাৰিম নে নোৱাৰিম, গাড়ীখন চলাই আহিছোঁ, মোৰ ভয়ো লাগিছে। সি কৈছে নহয় তই যা, তই তাতে থিয় হৈ যাব পাৰিম। মোক সুধিছিলে কৰাৰ আগতে যে যাব পাৰিম। মই মানে তাৰপিছত মোক সি যেতিয়া সাহস দিলে, তাৰপিছত ক'লে যে তই তাতে থিয় হ'ব পাৰিবি, আৰাম পাবি, যাচোন, এনেকে বুলি ক'লে। মই ইমানো বিশ্বাস কৰা নাছিলোঁ বাৰু। তাৰপিছত ট্ৰিটমেণ্ট কৰিবলৈ আহিছোঁ। মই ট্ৰিটমেণ্ট প্ৰথম দিনা কৰিলোঁ। মই 2 এজেগাত মানে মই ৰিলিফ পালোঁ। মই ৰিলিফটো পাই মই দেখিছোঁ অকণমান মোৰ ক'ৰবাত ভাল লাগিছে, কিন্তু ইমিডিয়েটটো ভাল নালাগে, এইটো খাটাং। কাৰণ প্ৰথম ইয়াত ট্ৰিটমেণ্ট হোৱাৰ মানে অলপ সময়লৈকে মানে ইণ্টেনচিটি অফ পেইন অকণমান ৰিলিফ হ'ব পাৰে বা অকণমান থাকিবও পাৰে। কিন্তু ছাৰপ্ৰাইজিংলি নেক্সট টাইম মৰ্ণিং মই অলপ ভাল পালোঁ। মই দেখিছোঁ এটা ডিফাৰেঞ্চ আহিছে, লিটল বিট এটা ডিফাৰেঞ্চ আহিছে। ডিফাৰেঞ্চ হোৱাৰ কাৰণে মই গধূলি কালি আকৌ আহিলোঁ। কালি আহোঁতেতো মোৰ ইণ্টেন্স পেইন, মানে মোৰ মানে টপিনাৰ পিছফালে বাটকৰ তলফালে মানে পেইন হৈছে, আৰু মই খোজ কাঢ়োঁতে মোৰ বহুত কষ্ট হৈছে। মই ভাবিলোঁ প্ৰথমতে ওপৰফালে বিষ আছিলে, এতিয়া গৈ তলফালে বিষ হ'ল, কঁকালটোতো অকণমান ধৰি আছে। যেনে তেনে আহি বহিলোঁ। 2 ঘণ্টা 2.5 ঘণ্টা বহাৰ পিছত ইয়াত তেখেতে মোক আকৌ ট্ৰিটমেণ্ট কৰিলে। কালি কিন্তু মই অকণমান তেওঁ ভালকৈ অলপ 2 এজেগাত মালিচো কৰিলে, কিন্তু মই অলপ কষ্টও পালোঁ। মই যাওঁতেতো মোৰ মানে ঘামি জামি যোৱা নিচিনাই হৈছে। মই ভাবিছোঁ ঠিকে ঠাকে গৈ গাড়ীত মই বহুত সময় বহি লাহে ধীৰে মই ঘৰ পালোঁগৈ। ঘৰ পাই যিটো তেখেতে পৰামৰ্শ দিছে সেইমতে মই আইচ পেক লৈছোঁ, কালিও লৈছোঁ, আজিও লৈছোঁ। আজি ৰাতিপুৱা উঠি মোৰ অলপ ষ্টিফনেছ মই ফিল কৰিছোঁ। মই ভাবিছোঁ পাৰিম নে নোৱাৰিম। তাৰপিছত আধা ঘণ্টাৰ পিছৰ পৰা মই ভাবিলোঁ পাৰিছোঁ নেকি। তাৰপিছত মই লাখুটিডাল এৰি খোজ কাঢ়িলোঁ, অকণমান বেকা হৈ আছে গাটো, মই পাৰিছোঁ। তাৰপিছত মই সৰু সুৰা 2 এটা কাম কৰিলোঁ, অকণমান সাহস বাঢ়িলে। তাৰপিছত মই লাখুটিডাল আজি 99% মই ব্যৱহাৰেই নকৰোঁ। মই আজি ঘৰত নকৰাকৈ মই চলিলোঁ। আৰু তাৰপিছত মই আজি আকৌ আহিলোঁ। আহি মই এতিয়া তেখেতক ক'লোঁ, মই বিশ্বাস হোৱা নাছিলে মানে কালিলৈকে, কিন্তু আজি মই নিজে ফিল কৰিছোঁ, কনফিডেঞ্চ আহিছে যে মই আৰু 2 দিন 3 দিন ভালকৈ ৰেষ্ট ল'লে মই ঠিক হৈ যাম। এণ্ড থেংক ইউ। ইট ইজ ছাৰপ্ৰাইজিং এণ্ড কুৱাইট ছেটিছফাইং ফৰ মি। মানে মোৰ ক'বলৈ মোৰ অকণমানো মানে বেয়া লগা নাই। আৰু এটা কথা ধৰক, এতিয়া আপোনাৰ নতুন অভিজ্ঞতা হৈছে কাইৰোপ্ৰেক্টিক ট্ৰিটমেণ্ট। আমাৰ এইটো ধৰক যথেষ্ট নতুন আৰু বহুতে নাজানে কাইৰোপ্ৰেক্টিক একজেক্টলি একদম নাজানে। ত' যিসকলৰ এনে সমস্যা আছে আপুনি ছাজেষ্ট কৰে নে তেওঁলোকে? ডেফিনেটলি মই এতিয়াতো এইটো ক'ম
যে মই এনেকে গৈ মই 2টা দিনত মই ৰিলিফ পাইছো আৰু মোৰ কি অৱস্থা হৈছিলে মোৰ ঘৰৰ মানুহ নহয় যিহেতু মই খেলা ধূলা কৰো মোৰ গোটেই চাৰ্কলে জানে যে মোৰ কি অৱস্থা হৈছে গতিকে তেওঁলোকে মোক আজিও খবৰ লৈ সুধিছে যে আপুনি কেনেকুৱা পাইছে এতিয়া মই গৈ তেওঁলোকক কম যে এইটো এনেকুৱা এটা কথা মানে মই নিজে গম নাপাওঁ মই গ'লো কৰবাত আগতে ফেচবুকত দেখিছো কাইৰোপ্ৰেক্টিক জন্তুৰ কাৰণে দেখিছো মানুহৰ কাৰণে দেখিছো কিন্তু নিজে গ'লো নিজে গৈ মই কিন্তু মই ফল পালো মই সেইবুলি ডেফিনেটলি মই ৰিকমেণ্ড কৰিম মই এইখিনি এটা কথা কৈছো যে আপোনাৰ ধৰক 2টা ছেশ্যনত যথেষ্ট ইম্প্ৰুভমেণ্ট আহিছে চবৰ ক্ষেত্ৰত তেনেকুৱা নহ'ব পাৰে বডি টু বডি ভেৰি কৰে হয়, স্পণ্টেনিয়াছ কৰে কাৰোবাৰ অকণ দীঘলীয়া হ'ব পাৰে আপোনাৰ ক্ষেত্ৰত হয়তো এটা 2টা ছেশ্যন লাগিব পাৰে আপুনি আপুনি 2 দিনমান ৰৈ ৰেষ্ট ডেফিনেটলি মই হিলটো বডি হিল কৰিব অকণমান টাইম দিব লাগিব নেচাৰ আই উইল ডু ডেট আপোনাৰ মন্তব্যখিনি আগবঢ়োৱাৰ কাৰণে ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ